বৰুৱা পৰিয়ালৰ বিৰুদ্ধে সামাজিক মাধ্যমত একাংশই চলোৱা অপপ্ৰচাৰক লৈ ক্ষোভিত হৈ পৰিছে শিল্পী দীপেন বৰুৱা। সামাজিক মাধ্যমত লিখা কথাসমূহ সম্পূৰ্ণ অসত্য আৰু মনে সজা বুলি মন্তব্য শিল্পীগৰাকীৰ। এই অপপ্ৰচাৰত মই দুখ পাইছো। এনেকুৱা এটা সময়ত সামাজিক মাধ্যমত এনেবোৰ কথা লিখিব নালাগে। সমগ্ৰ অসমতে আমাৰ পৰিয়ালৰ এটা সুনাম আছে। কাৰোবাৰ পৰিয়ালৰ ভিতৰত সৰু সংঘাত হোৱাটো স্বাভাৱিক। সামাজিক মাধ্যমত আমাৰ কথা বেয়াকৈ লিখাসকলে আমাৰ ঘৰখনক বেয়া পায়। এনে কাম কৰিব নাপায় বুলি মন্তব্য দীপেন বৰুৱাৰ। উল্লেখযোগ্য যে বিশিষ্ট সংগীতজ্ঞ ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ পিছতেই তেওঁৰ কন্যাক লৈ সামাজিক মাধ্যমত বিভিন্ন কথা লিখিছিল একাংশই। এইটো মই পাইছোঁ, মই বৰ দুখ পাইছোঁ এইটো পাই পেলাই। আচলতে এইটো কৰিব নালাগে, বিশেষকৈ এইটো এনেকুৱা সময়ত। আৰু আমাৰ নিজে গৰ্ব কৰি কোৱা কথা নহয়, এতিয়ালৈকে আমাৰ ঘৰৰ কোনো বদনাম এতিয়ালৈকে ক'তো নাই তেনেকুৱা। আৰু বিশেষকৈ মই আজি 56 বছৰ হ'ব এতিয়া ষ্টেজ কৰি আছোঁ, ষ্টেজ প্ৰগ্ৰেম 69ৰ পৰা 69 চনৰ পৰা। তো আজিলৈকেতো মোৰ কোনো দীপেন বৰুৱাই অমুক কৈছে, গান গাব পৰা নাই, অমুক কৈছে, কিবা বদনাম আজিলৈকে গুণাক্ষৰ এটাও নাই। গতিকে আমাৰ ঘৰৰো নাই। কাৰণ মোৰ কিয় নাই মই এইটো কৈছোঁ, উদাহৰণটো যে এইকাৰণে যে মোৰ যদি কিবা এটা হয় ঘৰৰ বদনাম হ'ব। তেনেকুৱা আমাৰ ঘৰ এটা অসমত নিজে ক'বলৈ দিগদাৰ যদিও চবেই জানে, ৰাইজে জানে কেনেকুৱা আমাৰ ঘৰটো। আমাৰ ঘৰৰ পৰা ইমান চিনেমা ওলাইছে, 30খন চিনেমা, পলিটিচিয়ান, খেলুৱৈ, মই নিজে খেলুৱৈ আছিলোঁ, ৰাজনীতিবিদ, তাৰপিছত গায়ক, অভিনেতা, ফিল্ম ডাইৰেক্টৰ, পৰিচালক, মিউজিক ডাইৰেক্টৰ, গোটেইখিনি আছে আমাৰ ঘৰত। এইখন ঘৰৰ কোনোদিন তেনেকুৱা বদনামো নাই। কিন্তু আজি মই বৰ দুখ পাইছোঁ এইটো। কাৰণ কাৰোবাৰ ঘৰত, তোমাৰ ঘৰত বা মোৰ ঘৰত, কাৰোবাৰ ৰুমৰ ভিতৰত কাৰোবাৰ কিবা কাজিয়া পেচাল লাগিব পাৰে। কাৰোবাৰ কাজিয়া মানে কেনেকুৱা কাজিয়া, অলপ টানকৈ কাৰোবাৰ এইটো নকৰিবি, অমুকটো নকৰিবি, তমুকটো নকৰিবি, সেইটোকে যদি ৰৌটোকে গৈ পেলাই ঢৌটো কৰি পেলাই ক'ৰবাত লিখি দিয়ে চবকে জনাই আমাৰ বদনাম এটা কৰিবৰ কাৰণে, এইটো খুব বেয়া কথা। মই তোমাক ভাল পাই পেলাই কিবা এটা ক'লোঁ, তুমি সুধিলা কালি এনেকুৱা কিবা এটা হৈছিলে মোৰ মিছেছৰ লগত খুব অকণমান তৰ্কাতৰ্কি হ'লেহে ৰাতি, সেইবুলি তুমি নিউজত দি পেলাই একবাৰ বা দীপেন্দৰ সেইটো লিখি দি দিবা নেকি গোটেই অসমক ৰাইজক জানিবৰ কাৰণে? এইটোতো বৰ বেয়া কথা।